বিগত 29 মাৰ্চ তাৰিখৰ পৰা চলি থকা দিগদৰ্শন কাৰ্যসূচীৰ বিভিন্ন সময়ত বিভিন্ন সমল ব্যক্তিসকল আহি আমাৰ বিদ্যালয়ত উপস্থিত হৈছে আৰু এদিনত প্ৰায় 3টা 4টাকৈ সেশন তোমালোকৰ আগত লৈ আছে। যোৱাকালিও প্ৰায় 9 বজালৈকে আমাৰ সেশন চলিছে। সো এনেধৰণে যি আমাৰ ধাৰাবাহিক কাৰ্যসূচী দিগদৰ্শন কাৰ্যসূচী এয়া অহা 10 তাৰিখলৈকে চলিব আৰু আজিৰ দিনটোৰ আমি সমল ব্যক্তি হিচাপে আমাৰ বিদ্যালয়লৈ নিমন্ত্ৰণ কৰি অনা সমল ব্যক্তি ইতিমধ্যে তোমালোকৰ সন্মুখত আছে। গতিকে মই পোনপ্ৰথমেই তোমালোকৰ আগত চিনাকি কৰি দিবলৈ লৈছোঁ আমাৰ বিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধাৰ অনুজ কুমাৰ দাস ডাঙৰীয়া। তেখেত আমাৰ অনুজ কুমাৰ দাস ডাঙৰীয়া অধ্যক্ষ। লগতে মই চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ বিদ্যালয়ৰ উপাধ্যক্ষ সন্মানীয় দিগন্ত মৰাণ ছাৰ, মই তেখেতক চিনাকি কৰি দিছোঁ। লগতে ভাতৃপ্ৰতিম সঞ্চালক মনোৰম চুতীয়া আমাৰ মাজত আছে, মই তেখেতক চিনাকি কৰি দিছোঁ। আৰু আজিৰ এই বিশেষ দিনটোত তোমালোকৰ মাজলৈ আহিছে এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট। তেখেতে বিগত 2000 চনৰ পৰা 2005 চনলৈকে তিনিচুকীয়া মহাবিদ্যালয়ত এজ এ প্ৰফেচৰ তেখেতে জড়িত হৈ আছিল, অধ্যাপক হিচাপে তেখেতে কাম কৰি আছিল তাতে। আৰু পৰৱৰ্তী সময়ত তেখেতে সেই প্ৰফেশ্যনটো বাদ দি এজন নিজকে ৱেল এষ্টাব্লিছড চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। আৰু আজিৰ তাৰিখত তিনিচুকীয়া জিলাৰে এজন অন্যতম নাম থকা চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে তেখেতৰ পৰিচিত। তিনিচুকীয়াৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান বা ব্যক্তিসকলে তেখেতৰ লগতেই বিভিন্ন টেক্স ৰিলেটেড বা একাউণ্টছ ৰিলেটেড যিমানখিনি কাম আছে বা ব্যৱসায়িক সন্দৰ্ভত যি পৰামৰ্শ, সেই পৰামৰ্শখিনি লৈ আগবাঢ়ি আছে। গতিকে তেনে এজন ব্যক্তিক মই তোমালোকৰ আগত চিনাকি কৰি দিবলৈ লৈছোঁ। তেখেতৰ নামটো হ'ল ডক্টৰ শশীভূষণ গোৱেল, চাৰ্টাৰ্ড একাউণ্টেণ্ট। তেখেতক এখনি মৰাণ ফুলাম গামোচাৰে সম্ভাষণ জনাবৰ বাবে আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী সোনিয়া মৰাণ বাইদেউক মই অনুৰোধ জনাইছোঁ। তেখেত বাণিজ্য বিভাগত ডিগ্ৰী আৰু স্নাতকোত্তৰ লগতে তেওঁ ফেল' চাৰ্টাৰ্ড একাউণ্টেণ্ট, ডিপ্ল'মা ইন ইনফৰমেশ্যন ছিষ্টেম অডিট, ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অফ ইণ্ডিয়া, এই প্ৰতিষ্ঠানকেইখনৰ পৰা তেওঁ চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে তেওঁ সন্মান পাইছে। আৰু আজি ছাৰে তোমালোকৰ আগত ক'ব যে চাৰ্টাৰ্ড একাউণ্টেণ্ট এজ এ কেৰিয়াৰ হিচাপেও তোমালোকে কেনেধৰণে আগবাঢ়িব পাৰা বা কমাৰ্চ বিষয়টোক লৈ আমি কেনেধৰণে আগবাঢ়িব পাৰোঁ, ব্যৱসায় বিষয়টোক লৈ আমি কেনেধৰণে আগবাঢ়িব পাৰোঁ ইত্যাদি বিষয়ক লৈ ছাৰে প্ৰজেক্টৰত অসমীয়াতে সুন্দৰকৈ লিখি এটা লৈ আহিছে, শ্লাইডবিলাক লৈ আহিছে। গতিকে তোমালোকক খুব সুন্দৰভাৱে সহজ সৰল ভাষাত ভাঙি পাতি ছাৰে ক'ব। আৰু আচলতে কমাৰ্চ বিষয়টোৰে আমি কেনেধৰণে নিজক এটা কেৰিয়াৰ হিচাপে নিজৰ দিশত লৈ যাব পাৰোঁ সেই বিষয়খিনিক লৈ ছাৰে ক'ব। চ' মই ছাৰক মাইক্ৰফোনটো আগবঢ়াই দিম, কিন্তু তাৰ প্ৰাক্ষণত আমাৰ বিদ্যালয়ৰ অধ্যক্ষ অনুজ কুমাৰ দাস ছাৰ আছে। তেখেতক খুব চমুকৈ দুআষাৰ শুভেচ্ছামূলক বাৰ্তা আগবঢ়াবৰ বাবে মই